ডিয়াৰ এস্পিৰেণ্টছ, আজি আমি আছাম হিষ্ট্ৰীৰ পাৰ্ট 3টো ডিছকাছ কৰিম। ইতিমধ্যে আমি আছাম হিষ্ট্ৰীৰ দুটা পাৰ্ট ডিছকাছ কৰিলোঁ, য'ত আমি পঢ়িলোঁ এবাউট দ্য এনচিয়েণ্ট আছাম হিষ্ট্ৰী। এতিয়া আমি চাম মিডিয়েবল আছাম হিষ্ট্ৰীৰ পৰা। তো এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ভিডিঅ' দুটা আপোনালোকে চাব, আৰু কিবা যদি নুবুজে তেনেহ'লে মোক এবাৰ সুধিব। তো আজি আমি ষ্টাৰ্ট কৰিম আছাম হিষ্ট্ৰীৰ পাৰ্ট 3। তো আছাম হিষ্ট্ৰীৰ পাৰ্ট 3টো ক'ৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া? মিডিয়েবল আছাম হিষ্ট্ৰীৰ পৰা। আৰু আমি আজি পঢ়িম কিহৰ ওপৰত? কমতাপুৰ কিংডমৰ ওপৰত। দ্য কিংডম অফ কমতা ৱাজ established by Sindha in AD 13th century. In the third Mohammedan invasion, when Tugril Khan attacked Kamrup, Sindha shifted his capital from North Guwahati to Komotapur in the west. The rise of the Komota kingdom as well as the advent of the Ahom mark at the end of the ancient Assam history and beginning of the medieval period. তো হেতুৱে আছিলে কি হ'ব মানে এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ শেষ পৰ্যায় অৰ্থাৎ অন্ত, আৰু এতিয়া কি হ'ব মিডিয়েবল আছাম হিষ্ট্ৰী ষ্টাৰ্ট হ'ব। জিঅ'গ্ৰাফিকেলি দ্য কিংডম ষ্টাৰ্টেড ফ্ৰম বৰ নদী ইন দ্য ইষ্ট টু দ্য কৰতৰা ৰিভাৰ ইন দ্য ৱেষ্ট। তো ক'ৰ পৰা ক'লৈকে কমতাপুৰ কিংডমৰ এক্সটেনশ্যন আছিলে ইয়াত ধুনীয়াকৈ কৈ দিয়া আছে। আৰু ইয়াত মানে কমতাপুৰ কিংডম কোনখিনিৰ পৰা কোনখিনি জেগাত আছিলে বা কেপিটেলখন ক'ৰ পৰা ক'লৈ শ্বিফ্ট কৰা হৈছে, তো এই লাষ্টৰ পেৰাগ্ৰাফটোত মই লিখি দিছোঁ। আফটাৰ ডেট এইখন আছে কি যে সেইটো সময়ৰ অসমৰ মেপখন, য'ত বিভিন্ন ধৰণৰ কিংডমে কোনখিনি এৰিয়া ৰাজত্ব কৰিছিল বা কোনখিনি এৰিয়া কাৰ আণ্ডাৰত আছিলে গোটেইখিনি এই মানে মেপখনত ধুনীয়াকৈ লিখা আছে। আফটাৰ ডেট সন্ধ্যা, এতিয়া হি ৱাজ দ্য ফাউণ্ডাৰ অফ দি কমতাপুৰ কিংডম, আৰু তেওঁ কি টাইটেল লৈছিলে? গৌৰেশ্বৰ। কিয়? কাৰণ ভবা হয় যে গৌড় দেশৰ অলপমান পৰ্চন হয়তো তেওঁৰ কিংডমত ইনক্লুড থকাৰ কাৰণে তেওঁ কি ল'লে? উপাধিটো গৌৰেশ্বৰ। তাৰপিছত সন্ধ্যা ৱাজ ফল'ড বাই দ্য ৰূপনাৰায়ণ এণ্ড সিংহদাৱাজ ফ্ৰম হিজ লাইন। তেতিয়া তেওঁলোকৰ বিষয়ে আমাৰ হাতত কি আছে? ইতিমধ্যে কোনো ধৰণৰ মানে তেনেকুৱা সমল নাই যাৰ ওপৰত ভিত্তি কৰি আমি তেওঁলোকৰ বিষয়ে পঢ়িম। এতিয়া আমি কাৰ বিষয়ে পঢ়িম? প্ৰতাপধ্বজ। তো প্ৰতাপধ্বজ ৱাজ আ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ দি সিংহধ্বজ. He probably killed his master and became the king of the Komotapur. He gave his daughter Rajani to the Ahom king Sukangfa. তো মই কৈছোঁ নহয়, সেইফালে কমতাপুৰ কিংডম চলি থাকিব আৰু এইফালে কি চলি থাকিব? সমান্তৰালভাৱে আহোম কিংডম। তো কি হৈছিল? তেওঁৰ জীয়েক ৰজনীক কাক দিছে? আহোম কিং চুকাংফাক দিছে মানে। তাৰপিছত আহি গ'ল ধৰ্মনাৰায়ণ এণ্ড দুৰ্লভ নাৰায়ণ। After the death of the Pratapdhaj, his nephew Dharmanarayan ascended the throne, built a new city in Rangpur, and removed his government from Komotapur. As a result, the Bhuya chief of the eastern part rose a revolt. Durlab Narayan, the son of the Pratapdhaj, took the advantage and seized northern part of the Komota and established his headquarters at Coachbihar. তো ইয়াত কি হৈছিল মানে দুজন মানে নেফিউ আৰু মানে আংকল বা তেনেকুৱা আছিলে। তো দুৰ্লভ নাৰায়ণ আৰু কোন আছিলে? ধৰ্মনাৰায়ণ মানে ৰাজপাটত বহিছিলে। তেওঁলোকে কি কৰিছিল? বেলেগ বেলেগ এৰিয়া লৈছিলে। তো কি হৈছিলে মানে তেওঁলোকৰ মাজত মানে যুদ্ধ বা তেনেকুৱা ধৰণৰ মানে এটা মানে বিষম পৰিস্থিতি এটা উদ্ভৱ হৈছিল। তাৰ কাৰণে কি হৈছিল? পিছত এখন পিচ একৰ্ড চাইন হৈছিলে। তো সেইটো মতে কি হয়? দ্য নৰ্দাৰ্ণ এণ্ড ইষ্টাৰ্ণ পাৰ্ট ৰিচিভ বাই দুৰ্লভ নাৰায়ণ এণ্ড চাউদাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ পাৰ্ট ৰিচিভ বাই ধৰ্মনাৰায়ণ। তো ইয়াৰ ভিতৰত কোনজন ইম্পৰ্টেণ্ট হয়? দুৰ্লভ নাৰায়ণজন ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। ধৰ্মনাৰায়ণ ইজ ছেইড টু হেভ মেড এ প্ৰেজেণ্ট অফ 7 families of Kayastha and equal number of Brahmins to দুৰ্লভ নাৰায়ণ। মানে ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণক মানে ফেমিলি দিয়ে কিহৰ? কায়স্থ আৰু ইকুৱেল নাম্বাৰ অফ ব্ৰাহ্মিনছ। এগেইন দ্য এবলছ এমং দেম ফেমিলি ৱাজ কায়স্থ নেম সন্দীপৰ দ্য এনচেষ্টাৰ অফ শংকৰদেৱা। সেই সন্দীপৰ কোন আছিলে? শংকৰদেৱৰ এনচেষ্টাৰ অৰ্থাৎ উপৰি পুৰুষ, আৰু তেওঁ আহি পেলাই ক'ত বসবাস কৰিব এতিয়া? বৰদোৱা হেৰিয়াত, বৰদোৱা থানত। আৰু বৰদোৱা থানতে কাৰ জন্ম হ'ব? শ্ৰীমন্ত শংকৰদেৱৰ। দুৰ্লভ নাৰায়ণ was one of the greatest ruler of Komota kingdom. He was the patron of the learning. তো দুৰ্লভ নাৰায়ণো কি আছিলে? মানে মই কৈছোঁ নহয় দুৰ্লভ নাৰায়ণে মষ্ট ইম্পৰ্টেণ্ট হয়। তেওঁ কি আছিলে? পেট্ৰন অফ লাৰ্ণিং। দ্য স্প্ৰী সংস্কৃত লিটাৰেচাৰ লাইক হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিহৰ বিপ্ৰ কাৰ কোৰ্টত আছিলে? তেওঁৰ কোৰ্টতে আছিলে। দুৰ্লভ নাৰায়ণ was succeeded by his son ইন্দ্ৰ নাৰায়ণ who was dethroned by আৰিমত্ত. আৰিমত্ত was the grandson of the ধৰ্মনাৰায়ণ। মানে তেওঁলোকৰ মাজত এতিয়াও কি হয়? যুদ্ধ হৈয়ে থাকে। কোনোবাই কাৰোবাক ডিথ্ৰন কৰি পেলাই বহে, আকৌ বেলেগে সেইবিলাকক ডিথ্ৰন কৰে। তেওঁলোকৰ মানে নিজৰ পৰিয়ালৰ মাজতে এতিয়া কি হৈ থাকে? যুদ্ধ হৈ থাকে। বেচিকেলি আৰিমত্ত ডিথ্ৰন হিজ আংকল এণ্ড ৰিইউনাইটেড দ্য কমতা কিংডম। ইয়াত মই দিছোঁ যে দুৰ্লভ নাৰায়ণৰ পৰা আহি গ'ল পেলাই ইন্দ্ৰ নাৰায়ণ, ধৰ্মনাৰায়ণৰ পৰা তাম্ৰধ্বজ, তাম্ৰধ্বজৰ পৰা আৰিমত্ত আকৌ কি হ'ব? ইন্দ্ৰ নাৰায়ণৰ লগত আকৌ যুদ্ধ কৰিব। তাৰপিছত আৰিমত্ত অৰ গজাংক। গজাংক ৱাজ আ চন অফ দি তাম্ৰধ্বজ এণ্ড গ্ৰেণ্ড চন অফ দি ধৰ্মনাৰায়ণ। He was very powerful king. After Durlab Narayan, Arimatta was the only ruler of the Komota who completely subjugated the Bhuya chief. His grandfather Dharmanaran shifted his capital to Biddagar near Rangia. He shifted his capital from Biddagar to Komotapur. Arimatta was succeeded by his line by Ratna Singha, Sutoranka,
মৃগাংক অৰ জোঙাল বলহু এতিয়া কি হয় জোঙাল বলহু ইম্পৰ্টেণ্ট হয় কিয় মৃগাংক ডাইড চাইল্ডলেছ আফটাৰ হুইচ ভূঞা চিফ চেজ থ্ৰন অফ দি কমতা পুৰ এণ্ড ইষ্টাব্লিছ দ্য খানৰ খেন ডাইনেষ্টি এতিয়া কথা হ'ল মৃগাংক অৰ জোঙাল বলহু কি হয় চাইল্ডলেছ হয় তো চাইল্ডলেছ হোৱাৰ কাৰণে কি হয় তেওঁক মানে হত্যা কৰি কোৱা হয় যে তেওঁক হত্যা কৰি পেলাই বা তেওঁক ডিথ্ৰন কৰি পেলাই কমতাপুৰৰ কোনে দখল কৰে খান বা খেন ডাইনেষ্টি আৰু তেওঁলোকে কি কৰিব এতিয়া খান বা খেন ডাইনেষ্টিৰ ৰাজত্ব আৰম্ভ কৰিব এতিয়া কথা হ'ল জোঙাল বলহু কোন হয় তো জোঙাল বলহু কোন হয় যেতিয়া আমি গুৱাহাটীৰ পৰা যেতিয়া নগাঁও ফালে আহোঁ কি হয় তেতিয়া ৰহাৰ ওচৰত আমি লেফ্ট ছাইডে কি দেখোঁ এটা প্ৰতিমূৰ্তি দেখোঁ এই প্ৰতিমূৰ্তি এমে হৈছে কোন জোঙাল বলহু তো জোঙাল বলহুৰ ওপৰতে ভিত্তি কৰি কি কৰিছে ৰীতা চৌধুৰীয়ে এখন কিতাপ লিখিছিল যে কিতাপখনৰ নাম হয় কি দেওলাংখুই তো যোনে পঢ়া নাই এখন এবাৰ পঢ়িব বহুত ভাল কিতাপ হয় তাৰপিছত ইয়াত কুৱেশ্যনছ লিখা আছে দ্য এনচিয়েণ্ট আছাম পিপল এটেণ্ড এ ফেয়াৰ ডিগ্ৰী অফ চিভিলাইজেশ্যন বাট দেয়াৰ আৰ অনলি স্মল নাম্বাৰ্ছ অফ এভিডেন্সেছ ফাউণ্ড অফ এনচিয়েণ্ট আছাম মানে কিয় আমি স্মল নাম্বাৰ অফ এভিডেন্সেছ পাওঁ এবাউট এনচিয়েণ্ট আছাম দ্য পিপল অফ এনচিয়েণ্ট আছাম হেজ এটেইনড কনচিডাৰেবল ডিগ্ৰী অফ চিভিলাইজেশ্যন হুইচ ইজ কনফাৰ্ম বাই দ্য narrative of Huensang and the copper plate inscription. The reason behind the existence of so few evidences because কিয় আমি evidences-টো কমকৈ পাওঁ কিয় আমি evidence-টো কমকৈ পাওঁ তাৰ মূলতে হৈছে কি the impetuous snow-fed river of the ব্ৰহ্মপুত্ৰ ভেলী finds source little resistance in its soil মানে কৈছে কি সেইটো সময়ত হয়তো মানে বানপানী হ'ব পাৰে তাৰ কাৰণে কি হৈছিল যে ব্ৰহ্মপুত্ৰ ভেলীৰ মানে যোনখিনি এভিডেন্সেছ আছিল সেইখিনি বানপানী উটুৱাই লৈ গৈছিলে এগেইন ভায়োলেণ্ট আৰ্থকুৱেক হৈছিলে বা কোনোবা ফৰেন ইনভেডৰে আহি পেলাই ইনভেড কৰি পেলাই গোটেইখিনি ডিষ্ট্ৰাকশ্যন কৰি গৈছিলে তো সেইখিনিৰ কাৰণে কি হয় আমি এনচিয়েণ্ট আছামৰ বিষয়ে আমাৰ হাতত একদম অতি কম পৰিমাণে সমল আছে তাৰপিছতে আমি এতিয়া পঢ়িম কি এবাউট পলিটিকেল কণ্ডিশ্যন অফ এনচিয়েণ্ট আছাম মানে এনচিয়েণ্ট আছামৰ যোনটো পলিটিকেল কণ্ডিশ্যন সেইটো কেনেকুৱা আছিলে মানে তাত কি আছিলে এনচিয়েণ্ট আছাম পলিটিকেল কণ্ডিশ্যন কেন বি ফাউণ্ড অনলি অন ফিউ এপিগ্ৰাফ এণ্ড লিটাৰেৰী টেক্সট দ্য প্ৰিন্সিপাল ফৰ্ম অফ দি গভৰ্ণমেণ্ট ৱাজ মনাৰ্কি কাৰণ কিঙেই সকলো আছিলে তো কিঙৰ ডিচিশ্যনে কি আছিলে মেইন ডিচিশ্যন আছিলে আৰু কিংশ্বিপটো কি হয় হেৰিডিটেৰী আছিলে অৰ্থাৎ কি হ'ব ৰজাৰ পুতেকে ৰজা হ'ব দ্য কিং ৱাজ এছিষ্টেড বাই হিজ ভেৰিয়াছ মিনিষ্ট্ৰী আৰু কি আছিলে মিনিষ্ট্ৰী আছিলে তো ব্ৰাহ্মিন এণ্ড পাৰ্চনছ বিলংগিং টু দ্য হাই ফেমিলি ৱেৰ এপইণ্টেড এজ দ্য মিনিষ্টাৰ অৰ এডভাইজৰী টু দ্য কিং মানে যোনখিনি হাই ক্লাছৰ পিপল আছিলে তো তেওঁলোকক কি কৰা হৈছিলে মিনিষ্টাৰ এডভাইজৰ হিচাপে কি কৰা হৈছে এপইণ্টমেণ্ট কৰা হৈছিলে ডিভিনিটি অৰ্থাৎ কি হৈছিলে ৰজাক মানে ঈশ্বৰ বা দেৱতাৰ লগত কি কৰা হৈছিলে তুলনা কৰা হৈছিলে that king possessed absolute power and he was the head of the general administration justice and defense তো মই কৈছোঁ নহয় কিঙে সকলো আছিলে সৰ্বোচ্চ শক্তিশালী কোন আছিলে কিং সেইকাৰণে তেওঁক কিহৰ লগত তুলনা কৰা হৈছে দেৱতা বা ঈশ্বৰৰ লগত এডমিনিষ্ট্ৰেটিভ অৰ্গেনাইজেশ্যনটো কেনেকুৱা আছিলে যেনেকৈ এতিয়া কি আছে ডিষ্ট্ৰিক্ট আছে চাব ডিভিজন আছিলে তো সেইটো সময়ত কি আছিলে এই গ্ৰুপ অফ ভিলেজেছ ৱেজ টাৰ্ম এজ অগ্ৰহাৰাছ আৰু পুৰা ৱাজ প্ৰবাবলি এ টাউন দ্য নেক্সট হাই ইউনিটটো কি আছিল বৈশ্য এইটো আমি তলৰ পৰা গৈ আছোঁ এণ্ড হুইচ ৱাজ placed under the Vaishyapati. A number of Vaishyas form a mandal. Bhukti was the largest division which is resemble a province. So ইয়াত এইটো তো তলত কি আছে ভিলেজৰ ওপৰত কি আছে অগ্ৰহাৰা অৰ্থাৎ বহুত ধৰণৰ ভিলেজ লগ লাগি কি আছিল অগ্ৰহাৰা তো অগ্ৰহাৰা দুটা তিনিটা লগ লাগি কি আছিল বিশ্বাস আৰু বিশ্বাস বহুত ধৰণৰ বা দুটা তিনিটা লগ লাগি কি আছিল মণ্ডল আৰু মণ্ডল দুটা তিনিটা লগ লাগি কি হৈছিলে ভুক্তি তো একেবাৰে স্মলটো যোনটো ইউনিট সেইটো হয় ভিলেজ আৰু আটাইতকৈ লাৰ্জেষ্ট ইউনিটটো কি হয় ভুক্তি ছ'চিঅ' কালচাৰেল কণ্ডিশ্যন অফ দি এনচিয়েণ্ট আছাম তো এনচিয়েণ্ট আছামৰ ছ'চিয়েল কালচাৰেল কণ্ডিশ্যনটো কেনেকুৱা আছিলে যে সেইটো কি আছিলে প্ৰিডমিনেণ্টলি নন আৰিয়ান আছিলে কাৰণ সেইটো কি হৈছে ইতিমধ্যে মানে আৰিয়ানৰ যোনটো প্ৰভাৱ সেইটো প্ৰভাৱ অসমত এতিয়ালৈকে পৰা নাই The Aryan who entered and settled in the Assam during the first centuries BC introduced a society based on Varna distinction, but they could not establish a farm holds. মানে যদিও আহি পেলাই আৰিয়ানে ইয়াত নিজৰ যোনটো মানে ফ'ৰ বৰ্ণ ছিষ্টেম যদিও মানে ইণ্ট্ৰডিউচ কৰিছিলে কিন্তু সেইটো কি হৈছিলে ইয়াত মানে ৰিজিড হ'ব পৰা নাছিলে অৰ্থাৎ মানে সেই বেলেগ ৰাজ্যৰ নিচিনাকৈ ইয়াত মানে পূৰা মানে ৰিজিডটো হ'ব পৰা নাছিলে অৰ্থাৎ মানুহৰ মাজত সেইটো প্ৰচলন এতিয়ালৈকে ভালকৈ নাছিলে তো various non-Hindu tribes of Assam were admitted into the Hindu fold and were placed in the Shudra caste. Joint family was the general form and concept of the patriarchal society flourished after the coming of the Aryan. কাৰণ আৰিয়ান অহাৰ পিছত কি হৈছিলে যে পিতৃ প্ৰধান আমাৰ মানে যোনটো সমাজ ব্যৱস্থা সেইটো হৈ উঠিছিলে দ্য ষ্টেটাছ অফ ওমেন ইন ছ'চাইটি ৱাজ হাই এণ্ড দে ৱাৰ প্ৰভাইডেড উইথ এডুকেশ্যন কিন্তু বেলেগ গড় নিচিনাকৈ আমাৰ ওমেনৰ যোনটো ষ্টেটাছ সেইটো কি হৈছিলে তলত নাছিলে সেইটো কি আছিলে হাই আছিলে কাৰণ আমি পঢ়িলে দেখোঁ যে যেতিয়া আহোমৰ শাসন আৰম্ভ হ'ব তেতিয়া কি হয় বহু কেইগৰাকী আহোম ৰমণীয়ে কি কৰিব শাসন কৰিব হ'লে তেওঁলোকে কি হ'ব
যুদ্ধ কৰিব গতিকে সেইটো কি হৈছিল যোনটো আহোমৰ দিনত বা সেইটো সময়ত যোনটো অসমত ওমেনৰ ষ্টেটাছটো সেইটো কি আছিলে হাই আছিলে চাইল্ড মেৰিজ ৱাজ ইন ফক এণ্ড এমং দ্য আপাৰ ক্লাছ হিন্দুজ ইণ্টাৰ ক্লাছ মেৰিজ ৱাজ প্ৰবাবলি এলাউড ইণ্টাৰ ক্লাছ মেৰিজটো কি কৰা হৈছিলে মানে হয়তো এলাউ কৰা হৈছিলে এমং দি ট্ৰাইব দ্য পিপল ৱেৰ এক্সেলড ইন ৱেভিং মেটেল ৱৰ্কিং কাৰ্পেণ্ট্ৰি আইভৰি ৱৰ্কছ কাৰণ জানোৱেই অসমটো কি হয় হস্ততাঁতৰ কাৰণে ফেমাছ আছিলে তো সেইটো সময়ত কি হৈছিলে মানুহে ৱেভিং কৰিছিলে মেটেল ৱৰ্ক কৰিছিলে কাৰ্পেণ্ট্ৰি কৰিছিলে আৰু কি হৈছিলে হাতী দাঁতৰ সা সামগ্ৰী বনাইছিলে অৰ্নামেণ্ট ৱেৰ ইউজ বাই বোথ মেন এণ্ড ওমেন আৰু ওমেন দুইজনে কি কৰিছিলে দুয়োগৰাকীয়ে কি কৰিছিলে অৰ্নামেণ্ট পিন্ধিছিলে বিফৰ আহোম কেম টু আছাম ডিফাৰেণ্ট টাইপছ অফ ৰিলিজিয়াছ বিলিভ এণ্ড প্ৰেক্টিচেছ কো এক্সিষ্টেড চেভিজিম বৈষ্ণৱিজিম শাক্তিজিম এণ্ড ত্ৰান্তিকিজিম মুঠতে সেইটো সময়ত কি আছিলে অসমত মেইনকৈ তন্ত্ৰ মন্ত্ৰ আৰু শাক্ত সেইটো কি হৈছিলে সেইটোৱে বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰিছিলে দেয়াৰ ইজ ন' এভিডেঞ্চেছ অফ মেজৰ ৰিলিজিয়াছ কনফ্লিক্ট অফ ৱাৰ মানে সেইটো সময়ত কোনো ধৰণৰ তেনেকুৱা মেজৰ মানে কোনো ধৰণৰ যুদ্ধ বিগ্ৰহ সেইটো কোনো প্ৰমাণ পোৱা নাযায় লাৰ্ণিং আৰু এডুকেশ্যন তো কি হ'ব যে লাৰ্ণিং এণ্ড এডুকেশ্যন এক্সিষ্ট ইন আছাম এনচিয়েণ্ট আছাম কাৰণ কি হৈছিল হিউৱেন চাঙে সেইটো সময়ত অসমলৈ আহিছিল ভাস্কৰ বৰ্মনে কাৰণ তেওঁক সন্মান জনাইছিল গতিকে সেইটো কি যোনখিনি কিং আছিল তেওঁলোকে কি হয় মানে পেট্ৰন হয় টু লাৰ্ণিং বা পেট্ৰনেজ টু লাৰ্ণিং মানে লাৰ্ণিঙৰ কি কৰিছিল তেওঁলোকে সন্মান কৰিছিল এনচিয়েণ্ট কিং লাইক স্থিত বৰ্মন ভাস্কৰ বৰ্মন ধৰ্মপালা ৱেৰ ভেৰি ফণ্ড অফ লাৰ্ণিং এণ্ড পেট্ৰনাইজ মেনি স্কলাৰ্ছ আৰ্ট আৰু আৰ্কিটেকচাৰ কি আছিলে সেইটো সময়ত মেটেৰিয়েলছ ইউজ ইন আৰ্কিটেকচাৰ ষ্ট'ন ব্ৰিক এণ্ড ক্লে ইভিডেঞ্চেছ ৰিভিল ডেট দ্য স্কাল্পচাৰ আৰ্ট অফ দি আছাম ৱেৰ ষ্টাৰ্টেড ফ্ৰম দি গুপ্তা পিৰিয়ড মানে গুপ্তা পিৰিয়ডৰ যোনটো প্ৰভাৱ সেইটো অসমত বহু পৰিমাণে দেখা পোৱা গৈছিলে কাৰণ কি হৈছিলে কাৰ লগত সমুদ্ৰ বৰ্মনহঁতৰ দিনত কি হৈছিলে মানে গুপ্তাৰ লগত এটা ভাল সম্পৰ্ক আছিলে গতিকে তেওঁলোকৰ যোনটো আৰ্কিটেকচাৰ সেইটো প্ৰভাৱ কি হৈছিল অসমৰ আৰ্কিটেকচাৰটো বহুত পৰিমাণে পৰিছিল তেনেকৈ এটা আছিলে কি দ পৰ্বতীয়া টেম্পল ক'ত আছে তেজপুৰত তো তাত কি আছে দ্য ড'ৰ অফ দি জেম্প অফ দি দ পৰ্বতীয়া টেম্পল ৱেৰ আৰ অৰ্নামেণ্টেড উইথ দ্য ফিগাৰিনছ লাইক গংগা এণ্ড যমুনা হু ৱেৰ ষ্টেণ্ডিং উইথ গ্ৰেছ এণ্ড ডিগনিটি হেভ গাৰ্লেণ্ডছ ইন দেয়াৰ হেণ্ডছ এজ চাইন অফ দি ৱেলকাম পিপল ইনচাইড দ্য কি হ'ব টেম্পল তো সেই গংগা যমুনাৰ যোন যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি দ পৰ্বতীয়া টেম্পলত দেখা পোৱা যায় আৰু সেইটো কি হয় সেইটো গুপ্তা এম্পায়াৰৰ সেই একেই যোনটো আৰ্কিটেকচাৰ সেইটো দেখা পোৱা যায় মদন কামদেৱ দেৱালয় চিটুৱেটেড এবভ দ্য দেৱনাগৰী হিল ইন বাইহাটা চাৰিআলি নৰ্থ গুৱাহাটী more than 200 idols of gods and goddesses are found here. It is believed that those architecture and sculpture were made during the reign of the Pala King of ancient Assam. To Pala King or Madan Kamdev temple to build kora hoisile. We can see similarities of Madan Kamdev with the Khajuraho temple of Madhya Pradesh, hence got the name of Khajuraho of Assam. Most important hoy je Khajuraho of Assam bole kak koa hoy Madan Kamdev temple of current kyo মদন কামদেৱ যোন টেম্পলৰ যোনটো আৰ্কিটেকচাৰ হয় এইটো একে কি হয় খজুৰাহো টেম্পলৰ লগত একে হয় য'তনো ক'ত আছে মধ্যপ্ৰদেশত তো মহাভৈৰৱ টেম্পল আমিতো সকলোৱে দেখিছোৱেই ক'ত আছে তেজপুৰত তো সেইটো কোনে প্ৰতিষ্ঠা কৰিছিল বা কোনে বিল্ড কৰিছিল কোনে কৰিছিলে বাণ ৰজাই কিয় লৰ্ড শিৱা ইজ ৱৰ্শ্বিপ হিয়াৰ কাৰণ তেওঁ কি হয় তেওঁ শিৱৰ পৰম ভক্ত আছিলে তো কামাখ্যা মন্দিৰ আৰু অগ্নিগড় কামাখ্যা মন্দিৰটো আমি পঢ়িছোঁ নৰকাসুৰে বনাইছিল আৰু যোনটো উঠি যোৱা পথ এইটো কি বুলি কোৱা হয় মেখেলাও যোৱা পথ বুলি তো এইখিনি কি হয় এইখিনি মই হেৰি দিছোঁ MCQ দিছোঁ আপোনালোকে এনচাৰখিনি মোক প্লিজ কমেণ্টত জনাব তো এইখিনি মেইনছৰ কুৱেশ্যন কেনেকুৱা মেইনছৰ কুৱেশ্যন আহিব পাৰে মই যোনখিনি এতিয়ালৈকে পঢ়ালোঁ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 তাৰ পৰা কেনেকুৱা ধৰণৰ মেইনছৰ কুৱেশ্যন আহিব পাৰে মই দুটামান চেম্পল দিছোঁ আৰু আপোনালোকে MCQ 4টা কৰি পেলাই মোক কমেণ্টত জনাব তো এইখিনি আছিলে আজিলৈ আপোনালোকে কিবা যদি বুজি পোৱা নাই আগৰ পাৰ্ট দুটাৰো বা আজিৰো তেনেহ'লে মোক কমেণ্টত জনাব বা মোক কণ্টেক্ট কৰিব আৰু মানে মোৰ ভিডিঅ'ছৰ কাৰণে মোৰ চেনেলৰ লগত জড়িত হৈ থাকক লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু প্লিজ চেনেলটো শ্বেয়াৰ কৰি দিব